নিশা 11 বজাৰ পিছত যোৰহাটৰ এটি চৰকাৰী কাৰ্যালয়ত দেখা গ'ল বিষয়া আৰু ঠিকাদাৰসকলৰ মাজত ব্যস্ততা। কিহৰ বাবে এই ব্যস্ততা চাওঁ আহক আমাৰ এই প্ৰতিবেদনত। নিশা 11 বজাৰ পাছতো যোৰহাটৰ এটি চৰকাৰী কাৰ্যালয়ত বিষয়া আৰু ঠিকাদাৰৰ কিহৰ ব্যস্ততা। নিশা 11 বজাৰ পাছত যোৰহাটৰ এটি চৰকাৰী কাৰ্যালয়ত প্ৰতিধ্বনিত হৈ উঠিল জয় জুবিনদা জয় ধ্বনি। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয় তথা কাৰ্যবাহী অভিযন্তা কাৰ্যালয় তথা সহকাৰী কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ প্ৰমুখ্যে কৰি পেলাই আমি তিনিটা কাৰ্যালয়ৰ অভিমুখে এই কাৰ্যালয়ত আমি উপস্থিত আছোঁ। আমি অহা 1 অক্টোবৰৰ যি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্যসূচীত আমাৰ যোৰহাটত কাৰ্যসূচী লৈছে। সেই কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কাৰ্যবাহী অভিযন্তা মহোদয়ৰ সমপক্ষে আমি টোটেল 1000 লিটাৰ যোগান ধৰিবলৈ তেওঁলোকে আমাক অনুৰোধ কৰিছে। কিন্তু আজি আমি যোৰহাটত বহুত বাধাৰ সন্মুখীন অতিক্ৰম কৰি পেলাই আমি যোৰহাট জিলা অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত 50,000 লিটাৰ পানী আমি যুগুত কৰি ৰাখিছোঁ। অহা কালিলৈ আমাৰ 50,000 লিটাৰ পানী পুনৰ আহিব। সেই পানী আমি পুনৰ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত আমি সেই পানীসমূহ যোগান ধৰিম। গতিকে আমি সকলোৰে প্ৰতি অনুৰোধ কৰিছোঁ, আমি যেনেদৰে এই কাৰ্যসূচীত অন্তৰ্ভুক্ত হৈ পৰিছোঁ, সকলো যাতে আমাৰ অসমবাসীৰ আমাৰ যোৰহাটবাসীৰ সকলো আমাৰ সংগীতা অনুষ্ঠানৰ আৰু লগতে ক্ৰীড়াপ্ৰেমী অনুষ্ঠানৰ সকলো ৰাইজে যে এই কাৰ্যসূচীত অৱদান আগবঢ়ায় তাৰ প্ৰতি আমি সকলোৰে প্ৰতি আহ্বান জনাই নিশা গভীৰ নীৰৱতাৰ মাজতো ব্যস্ত হৈ পৰিল অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ যোৰহাট সংমণ্ডল। 1 অক্টোবৰৰ দিনা পুৱা 8 বজাৰ পৰা সন্ধিয়া 4 বজালৈ যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ। বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম হ'ব বুলি আশা কৰা হৈছে। পাব্লিক হেল্থৰ জিজেম কৰা ঠিকাদাৰ হয়। আমি এতিয়া পানীৰ ব্যৱস্থা কৰি থাকিব লগা হৈছে। আমাৰ জুবিনদাৰ হিয়াৰ আমঠু আমাৰ অসমৰ, তেওঁৰ কাৰণে পানীৰ ব্যৱস্থা কৰিছোঁ। তেওঁৰ কাৰণে আদ্য শ্ৰাদ্ধ আছে, যোৰহাটতে পাতিব। তো সেই গতিকে আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ছাৰে যিটো আমাক নিৰ্দেশ দিলে যে পানীৰ ব্যৱস্থা কৰিব লাগে, তো সেই গতিকে আমি সেইটোৰ সন্দৰ্ভতে আমি এতিয়া তেওঁৰ দিয়া আদেশমতে আমি কাম কৰি আছোঁ। আৰু কাইলৈ অনাদি পলমে আমি গোটেই বস্তুখিনি আমি তাত হেণ্ডঅভাৰ কৰিম যোৰহাট ষ্টেডিয়ামত। আৰু তেওঁ যাতে ভালকৈ গোটেই বস্তুখিনি হৈ যায় তাৰ বাবে আমি বহুত আশাবাদী। আৰু আমি মোটামুটি আমাৰ 50,000 আমাক ক'লে যে 750 ml পানীৰ ব্যৱস্থা কৰিব লাগে। 750 ml যোনটো বটল তেওঁ আমাক ব্যৱস্থা কৰিবলৈ ক'লে। আমি সেইটো 50,000 বটল আমি কৰিবলৈ সক্ষম হৈছোঁ। কাৰণ যোৰহাটত আজিৰ ডেটত সকলোৱে গম পায় যে পানীৰ অসুবিধা আজিৰ ডেটত, কাৰণ আগন্তুক দুৰ্গা পূজাৰ পৰিৱেশটো আছে। তো সেই গতিকে যিমান পাৰোঁ আমি আমাৰ ফালৰ পৰা চেষ্টা কৰিছোঁ। তো সেই গতিকে আমি অলৰেডি ষ্টক কৰিছোঁ আমাৰ অফিচত। 30,000 আজিৰ ডেটত আমি গোটাবলৈ সক্ষম হৈছোঁ। আৰু 20,000 কাইলৈ আমি ডাইৰেক্ট ষ্টেডিয়ামতে আমি 9-10 বজাৰ ভিতৰতে আমি ষ্টেডিয়ামত গোটাবলৈ কৰিম। আৰু আজিৰ ডেটত ধৰক যোনখিনি প্ৰশাসনৰ লগত ব্যস্ত মানুহ আছে, তেওঁলোকে য'ত নেকি জুবিনদাৰ হেৰিয়াৰ কাৰণে লাগি আছে ধৰক ষ্টেডিয়ামত আদ্য শ্ৰাদ্ধৰ কাৰণে, তো সেইখিনিত আমি তেওঁলোককো অলৰেডি পানী দিয়াৰ ব্যৱস্থা কৰিব পাৰিছোঁ আজিৰ ডেটত। আমি সেইখিনি পানী আমি লোকেলিয়ে যেনেকৈ পাৰোঁ তেনেকৈ ধৰণে আমি যুগুত কৰিছোঁ। ইয়াতে প্ৰস্তুত কৰিছে নেকি? নহয়, ইয়াত আজিৰ ডেটত একচুৱেলি আমাৰ মেচিনটো অকণ অসুবিধা পৰাৰ বাবে আমি সেইখিনি ইয়াত যুগুত কৰিব পৰা নাই। কিন্তু বাহিৰৰ পৰাই আমি কৰি পেলাই মেনেজ কৰি পেলাই দিব লগা হৈছে। তো সেই গতিকে আমি যিমান পাৰোঁ আমি সহায় কৰিছোঁ আৰু গভৰ্ণমেণ্টক। এই বিশাল সমাৱেশত অংশগ্ৰহণ কৰা সকলো লোকৰ বাবে পানীৰ ব্যৱস্থা কৰাটোৱেই এক বিশেষ দায়িত্ব। সেই দায়িত্ব কান্ধত লৈ যোৰহাট
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰসকলে সুন্দৰভাৱে কৰি গৈছে কামসমূহ 1 লাখ লিটাৰ খোৱা পানী বটল যোগানৰ দায়িত্ব কাগজতে সীমাবদ্ধ নাথাকি বাস্তৱায়িত কৰিবলৈ নিশা শ্ৰমদান চলাইছে সকলোৱে পূজাৰ বন্ধৰ মাজতো নিশা এপৰলৈকে চলি থকা এই কাম কোনো বেতন বা দায়িত্ব খাতিৰত নহয় প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতি আন্তৰিক সন্মানৰ নিদৰ্শন বিষয়া আৰু ঠিকাদাৰসকলৰ এনে মনোবলে প্ৰমাণ কৰি দিলে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জানিবলৈ কেৱল গানেই নহয় সঁচা পৰিশ্ৰমো সমানে গুৰুত্বপূৰ্ণ অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও